সাৰথীৰ কহুভেদ লোৱাটাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটাতে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথপুনো চলাৱে সাৰথী গতিকে তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই চলাই আছোঁ মনত ৰাখিব মই চলাই আছোঁ অৰ্জুনক সতৰ্ক কৰি দিয়াৰ চলৰে আমাক কৈছে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আজি আমাৰ সমাজত বহুত মানুহে মানে ধন ঐশ্বৰ্য সম্পত্তি লগত নিব নোৱাৰা বিষয়ৰ প্ৰতি ইমানেই আসক্ত হৈ গৈছে যে যিজন থকাৰ কাৰণে আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ যিজন আমাৰ হৃদয়ত আত্মাৰূপে থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ আজি আমাৰ সমাজত বহুতৰ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ যাবলৈ সময় নাই তেতিয়াহ'লে ভগৱন্তই কৈছে তোমাৰ ৰথখন ভালকৈ নচলিব দেই ঘূণে ধৰিব আমাৰ দেহত ঘূণে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ হৈছে মনক দায়ী কৰি দিছে ভাগৱতে মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখে ভুঞ্জে সংসাৰত আজি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া বস্তু খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়ালৈ গৈছে যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে গতিকে আমাৰ মনৰ কাৰণে আমাৰ দেহে শাস্তি ভোগ কৰিব সেইকাৰণে অৰ্জুনক কৈছে তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি জন্ম দিলোঁ গতিকে তুমি মনক সংযম কৰিবা ইন্দ্ৰিয়ক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাটো নহ'ব এই প্ৰস্তাৱ শুনি অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয় সংযম কৰিব মনক নাই নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয় অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি ভয় নকৰিবা অৰ্জুন অভ্যাস কৰা অভ্যাসৰ দ্বাৰা তোমাৰ ইন্দ্ৰিয়বিলাক সংযম হৈ যাব আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা কঠখনত বহি আছে কোনোবাই চকীখনত বহি আছে ঘৰত অকলে এনেকৈ কঠ এখন বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহাইছে আমাৰ বেদে কৈছে পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোক যিসকল ইয়াত বহি আছে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ আছে এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি আমি আজি পৰিৱেশলৈ আমাৰ জীৱটো আহিবই লাগিব নহ'লে আমাৰ জীৱই মুক্তি নাপায় গতিকে ভাগৱতে আমাক নীতি নিৰ্ধাৰণ কৰি দিছে এই নীতিবিলাকৰ মাজলৈকে আমি নিজেও আহিব লাগিব আমাৰ উঠি অহা প্ৰজন্মক আজিৰ দৰে পৰিৱেশৰ মাজলৈকে আমি আনিব লাগিব গতিকে আমাৰ 60 70 বা 80 বছৰৰ বয়োবৃদ্ধসকলতকৈ আমি যুৱক যুৱতীসকলক বা উঠি অহা প্ৰজন্মক আমি বেছিকৈ আজিৰ দৰে অনুষ্ঠানৰ মাজলৈকে আনি তেওঁলোকক আধ্যাত্মিক আৰু নৈতিক জ্ঞান সম্পন্ন কৰিব লাগিব আজি আপোনালোকে বাস্তৱত দেখিছে মানুহ শৈক্ষিক দিশত আগবাঢ়ি গৈছে অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে পকা ঘৰ বেছি হৈছে দামী গাড়ী কিনিছে দামী গাড়ীত উঠিছে দামী পোছাক পিন্ধিছে দামী আহাৰ খাইছে শংকৰদেৱে কৈছে দামী পোছাক পিন্ধিলেই দামী আহাৰ খালেই দামী গাড়ীত উঠিলেই পকা ঘৰ বেছি হ'লেই গাড়ী মটৰত ঘূৰিলেই শিক্ষা দিশত আগবাঢ়ি গ'লেই এখন ঘৰ এটা পৰিয়াল এটা জাতি এখন সমাজ আগবাঢ়িছে বুলি ক'ব পৰা নাযায়
যেতিয়ালৈকে তাৰ লগত আধ্যাত্মিক আৰু নৈতিক জ্ঞানটো আমি যোগ কৰি ল'ব নোৱাৰিম। মনত ৰাখিব কথাটো। আজি পুথিগত ডিগ্ৰীত বহুত উচ্চপদস্থ ডিগ্ৰী লৈছে, কোনোবাই ডক্টৰেট, কোনোবাই ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা হৈছে, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰিছে, কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজৰ সেইসকল উচ্চ শিক্ষিত উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে কি আদৰ্শ এৰিছে? আনৰতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃকো অৱজ্ঞা কৰিছে, ঘৰৰ পৰা উলিয়াই দিছে। গতিকে ভাগৱত জানিলে সেই পৰিস্থিতি আমাৰ সৃষ্টি নহয়। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। আৰু ৰুচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব, অন্যথা আমি প্ৰকৃত মানুহ হিচাপে সমাজত পৰিচয় দিব নোৱাৰোঁ। এই তথ্য আমাক দিছে। এতিয়া কৈছে, ইহেন মনুষ্য জন্ম পাবাক দুৰ্লভ, কোনোমতে তেজে প্ৰভু কমলা বল্লভ। আমাৰ মানুহ জন্ম পাবলৈ বৰ জটিল। 84 জুনি অতিবাহিত হৈহে আমি মানুহ জন্মটো পাইছোঁ। বেদত উল্লেখ কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুলমাঞ্চ, 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ, সিংহ, কুকুৰ, শিয়াল, মেকুৰী, গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞানশূন্য, 2 লক্ষবাৰ হিতাহিত জ্ঞানশূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ্মাণি সাধুত। তাৰ পাছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছে। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে সংগবদ্ধভাৱে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাই যাম। আজি আপোনালোকে বিভিন্ন গৃহস্থীৰ পৰা আহিছে ভাগৱত শুনিবৰ কাৰণে। লক্ষ্য কি লৈ আহিছে বাৰু? আজি ভাগৱতৰ আলোচনা শেষ হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। একেবাৰে থাকিম বুলি কোনোবা ইয়াত আহিছে নেকি বাৰু? নাই অহা। আজি অনুষ্ঠানৰ সামৰণি হ'লে আমি ঘৰলৈ ঘূৰি যাম। এইটো যেনেকৈ বাস্তৱ কথা, আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে, অৰ্থাৎ পৰম ব্ৰহ্মৰ পৰা আহি আমাৰ এইখন ঘৰত জীৱই বসবাস কৰি আছে। লক্ষ্য কি? যে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যাব লাগিব। গতিকে নিজৰ ঘৰখনলৈ ঘূৰি যোৱা বাটটো চিনি পোৱা এই মানুহ জন্মটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আছে। 84 জুনি অতিবাহিত হৈ আজিৰ দৰে ভাগৱত শুনিলে আমি 7টা ষ্টেপ পাৰ হৈ যাম দেই, মনত ৰাখিব। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়, আমাৰ পাপবিলাক নাইকিয়া কৰি দিব। পাপ কি বস্তু? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। আজি বহুতে পৰম্পৰাকে ধৰ্ম বুলি কৈছে। পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰা এটা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। এই কথা নাজানি আজি আমাৰ বহুতে পৰম্পৰাকে ধৰ্ম বুলিছে। গুৰুজনে ভাগৱতত কৈছে, কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। পুৰুষৰ পূৰ্বপুৰুষে কৰাটোকে ধৰ্ম বুলি মানি আজি বহুত মানুহ আছে। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা এটা এটা সময়ত মানি চলা নিয়ম। এটা সময়ত আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল,
তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল কেঁচা মানে পুখুৰী নদী পানী খাইছিল আজি খাব নেকি নাখায় গতিকে সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সভ্যতা গতিশীল নীতি নিয়ম গতিশীল ধৰ্মও গতিশীল শংকৰদেৱে কৈছে সব পৰম্পৰা এৰিবও নালাগে সব পৰম্পৰা ধৰি থাকিব নালাগে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে যিবিলাক পৰম্পৰাত মানে দৰ্শন আছে আৰু যিবিলাক পৰম্পৰাত বিজ্ঞান আছে এটো শাশ্বত পৰম্পৰা পৃথিৱী থকালৈকে মানুহজাতি থকালৈকে এই পৰম্পৰা আমাৰ অব্যাহত থাকিব কিন্তু কিছুমান পৰম্পৰা আমি এৰিব লাগিব আমাৰ এটা সময়ত মানুহ আছিলে মানুহ মৰিলে এবছৰলৈকে নামঘৰত সোমাবলৈ নিদিয়ে মানে সমাজলৈ যাব নিদিয়ে নাম পাঠলৈ যাব নিদিয়ে আজি যদি আপুনি সেইটো নীতি আজি তাৰিখত প্ৰৱৰ্তন কৰে এটো আমাৰ ভুল হ'ব কাৰণ এটো বেদৰ পৰিপন্থী যে আমাৰ মানুহ মৰিলে মানুহ আচলতে জীৱৰ মৃত্যু নাই দেহটোহে আছে দেহটো পুৰি পেলোৱাৰ পিছত ছাই হৈ গ'ল গতিকে মানে তিনিটা বস্তু তিনিফালে গুচি গ'ল পাঁচটা বস্তু মানে খিতি অপ তেজ মৰুত ব্যোম পাঁচটা ঠাইলৈ গুচি গ'ল দেহটো পুৰি পেলালে একাদশৰ দিনা মানে আমাৰ শ্ৰাদ্ধ কৰিলে দ্বাদশৰ দিনা তৈল স্পৰ্শ কৰিলে বছ শেষ আৰু বেদৰ মতে আমি যদি এতিয়া এবছৰলৈকে মানুহজনক নামঘৰলৈ আহিবলৈ নিদিওঁ গুৰু গৃহত যাব নিদিওঁ সমাজলৈ যাব নিদিওঁ আকৌ 6 মাহ বা 8 মাহৰ পিছত যদি আকৌ এটা মানুহ মৰে আকৌ যদি তেওঁক তেনেকৈ আমি বহাই থাকোঁ সেই মানুহজনৰ কি হ'ব অৱস্থা তেওঁতো আৰু ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰিব গতিকে এইবোৰ কেতিয়াও আমাৰ শুদ্ধ পৰম্পৰা নহয় আপোনালোকৰ ইয়াত যদি কাৰোবাৰ তেনেকুৱা ব্যৱস্থা আছে এইখিনি আপোনালোকে সংস্কাৰ কৰিব আমাৰ বেদে ভাগৱতে কেৱল সংস্কাৰ কৰি আছে মানে আমাক ভুলবিলাক আমি এৰি শুদ্ধবিলাক আমি ল'ব লাগিব তেতিয়াহে আমাৰ জন্ম ধৰা সাৰ্থকতা হ'ব তাৰপিছত কৈছে কথা মাত্ৰ শুনিলে হৃদয়ে দেন্ত ৰক্ষা তথাপি নুশুনি মৰৈ কৰি বাদক অক্ষা আমাৰ হৃদয়তে কৃষ্ণ আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি ভগৱন্তে আমাৰ হৃদয়ত আছে আপোনাৰ মনে ভবা কামবিলাক কৰি দিবৰ কাৰণে কিন্তু আমি হৃদয়ৰ কৃষ্ণক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছোঁ কেনেকৈ তপ জপ যাগ যজ্ঞ হোম ব্ৰত ইত্যাদিৰ দ্বাৰা মাধৱ পুৰুষে কৈছে কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ আমাৰ সবৰে হৃদয়তে ভগৱন্ত আছে আমি হৃদয়তে বিচাৰিব লাগে ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্য দেখে কৃষ্ণৰ চৰণ তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে এই তিনিটা আখৰৰ বৈশিষ্ট্য থকা জানে নিজেও উদ্ধাৰ হ'ব আনকো আজি সেই কথা নাজানি আমাৰ যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা বহুতে বিচাৰি ফুৰিছে আপুনি বিচাৰিব পাৰিব কিন্তু আপুনি হৃদয়ৰ কৃষ্ণ বহুত আঁতৰলৈ গুচি যাব যিটো উদাহৰণ দ্ৰৌপদীয়ে বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে ৰজস্বলা অৱস্থাত দুখাখনে চুলিত ধৰি ৰাজসভালৈ আনি যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰে তাৰ কাৰণে অহু পুৰুষাৰ্থ কৰিছিল অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল দুখাখনৰ ওচৰত তেতিয়া ভগৱন্তলৈ মনত পৰিলে কৃষ্ণই আমাক সকলো বিপদতে উদ্ধাৰ কৰিছে আজি মোক এই বিপদতো তেওঁ উদ্ধাৰ কৰিব লাগিব এই বুলি ভাবি মাতোতে গণ্ডগোল লগাই দিলে কি বুলি মাতিলে হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি তুমি সোনকালে আহা মোক এতিয়া দুখাখনে লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা চিঞৰি আছে অহা নাই অৱশেষত তেওঁ মনত পৰিলে তেওঁ দেখোন মোৰ হৃদয়তে আছে লগে লগে ক'লে হে হৃদয়ানন্দ তুমি উদ্ধাৰ নকৰিলে মোক আৰু উদ্ধাৰ ভুমককৈ ওলাই গ'ল মুখৰ আগতে তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছোঁ অহা নাই তে কৃষ্ণ কৈছে তোমাৰ গাতে দুখ তুমি দ্বাৰকাপতি বুলি কৈছা তোমাৰ কথা মানি মই দ্বাৰকালৈ দৌৰিছোঁ মথুৰাপতি বুলি কৈছা মই মথুৰা পাইছোঁগৈ যদুপতি বুলি কৈছা যদুগণৰ ওচৰ পাইছোঁগৈ তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন বহুত আগতে লগ পালাহেঁতেন আজি আমাৰ সেই অৱস্থা হৈছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত এতিয়া অজ্ঞানীবিলাকে বাহিৰত বিচাৰিছে কিন্তু জ্ঞানীসকলে কি কয় হৰিষি কেৱলে সঁচা মিছা সবে আন জানি জ্ঞানী